যিসমূহ ছাত্ৰ ছাত্ৰীৰ ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই সেইসমূহ ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন যে ছাৰ স্পট এডমিশ্যন কেনেকৈ কৰিব লাগে, স্পট এডমিশ্যনৰ বাবে কিবা টকা দিব লাগে নেকি, স্পট এডমিশ্যন আমালোক কেনেকৈ কৰিম আৰু স্পট এডমিশ্যনৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব নেকি। গতিকে এই ভিডিঅ'টোত এইবোৰ কথা আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, একেবাৰে ভালকৈ চাবা, ঠিক আছে। আৰু যদি কাটি চোৱা তেন্তে লাভ নাই, ঠিক আছে। দেখাতকৈ নাদেখাই ভাল হ'ব। স্পট এডমিশ্যনৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব নেকি, এই কথাটো মই একেবাৰে কনফাৰ্ম নহয়। তাৰ কাৰণ কেতবোৰ কলেজত কৈ আছে যে এপ্লাই কৰি দিলে ভাল, আৰু কেতবোৰ কলেজত আছে যে এপ্লাই নকৰি তোমালোকে 20 তাৰিখে আহিবা, 20 তাৰিখে আহি এটা ফৰ্ম জমা দিবা, এনেকৈ কৈ আছে। এতিয়া মই যিখন কলেজত শুনিছোঁ সেই কলেজখনৰ মানে যিজন এডমিশ্যনৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁ কৈ আছে যে তুমি আহি মোক জমা দিব লাগে, এটা ফৰ্ম জমা দিব লাগে। আৰু মই এটা ভিডিঅ' চালোঁ, তাত তেওঁৱে কৈ আছে যে অনলাইনতে এপ্লাই কৰিব লাগিব। এতিয়া অনলাইন এপ্লাইক লৈ মই তোমালোকক এটা কথা বুজাই দি আছোঁ। এতিয়া তোমালোকে স্পট এডমিশ্যনটো কৰিবা, ফৰ্ম জমা দিব, তথাপিও 19 তাৰিখে কিন্তু তোমালোকৰ সম্ৰাট পৰ্টেলটো খোল খাব। গতিকে সম্ৰাট পৰ্টেলটো খোল খোৱাৰ কাৰণে তোমালোকে কিন্তু কলেজ এপ্লাই কৰিব পাৰিবা। গতিকে যিখন কলেজত লোৱাৰ ইচ্ছা আছে সেইখন কলেজতে আকৌ সেই যিটো মেজৰ লৈ আছা সেইটোতো কৰিবা, আৰু বেলেগ এটা মেজৰ লৈ কৰি দিলে হৈ গ'ল। কাৰণ চান্স থাকে, ধৰি লোৱা তোমাৰ যদি এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত যদি চিট খালী থাকে তেন্তে সেই যে তুমি নিউ এপ্লাই কৰিছা তোমাক কিন্তু টানি ল'ব, ঠিক আছে। আৰু স্পট এডমিশ্যন কেনেকুৱা মই কিন্তু আগৰ ভিডিঅ'ত এটা বুজাই দিছোঁ। আৰু এটা কথা কৈছে কি যে স্পট এডমিশ্যন কৰিলে কিবা টকাৰ দৰকাৰ আছে নেকি, স্পট এডমিশ্যন কৰিলেও টকাৰ দৰকাৰ নাই। স্পট এডমিশ্যন মানে কি, সেইটোত কিন্তু এডমিশ্যনৰ এটা প্ৰচেছে, কেৱল মাত্ৰ স্পট এটা নাম। স্পট মানে একেবাৰে ঠাইখন ভিজিট কৰি যিটো এডমিশ্যন কৰা হৈছে সেইখনে হৈছে স্পট। স্পট মানে কি, তোমালোকে ধৰি লোৱা কিবা এটা ঘটনা ঘটিছে, তোমাক কিন্তু ডাইৰেক্ট ক'ব তুমি স্পটত যা। স্পটত মানে কি, তাত সেই ঠাইখনত যোৱা, সেইটোৱে হৈছে কলেজত যাই এডমিশ্যন কৰা, ঠিক আছে, মানে অফলাইন প্ৰচেছ। গতিকে ইয়াত অনলাইনৰ কথা নাহে। তথাপিও তোমাৰ যদি ইচ্ছা হয় 19 তাৰিখে তোমাৰ এদিনৰ কাৰণে তোমাৰ সম্ৰাট পৰ্টেলটো খোল খাব, গতিকে তোমালোকে কৰি দিব পাৰা, কোনো ধৰণৰ ক্ষতি নাই, কৰিলে ভালে হ'ব, লছ নাই, ঠিক আছে। তো টকাৰ কোনো দৰকাৰ নাই, টকাৰ দৰকাৰ নহ'ব, কাৰণ বেলেগ এডমিশ্যনটো তেনেকৈ হৈ আছে। তোমাৰ যদি ৰেচন কাৰ্ড থাকে বা ইনকাম চাৰ্টিফিকেট থাকে তেন্তে তোমাৰ বাবে ফ্ৰী হৈ যাব, আৰু ইনকাম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড যদি নাথাকে তেন্তে কিবা এটা টকা হয়তো দিব লাগিব পাৰে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে আজি আমালোক এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, ঠিক আছে। আৰু এডমিশ্যনক লৈ তোমালোকে ইমান চিন্তিত হোৱাৰ দৰকাৰ নাই। তোমাৰ এডমিশ্যন হ'ব যিখন কলেজতে ইচ্ছা কৰি আছে সেইখন কলেজতে হ'ব, কিন্তু স্পট এডমিশ্যন কিন্তু সকলোতকৈ আগত যাব লাগিব, ঠিক আছে।